নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথমটি খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। গুৰুতৰভাৱে অসুস্থ 70টি শিশুলৈ বিশেষ সাহায্য স্বাস্থ্য বিভাগৰ। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি গুৰুতৰভাৱে অসুস্থ শিশুলৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰৰ। হৃদৰোগৰ অস্ত্ৰোপচাৰ আৰু অস্থিমজ্জা সংৰোপণৰ বাবে বাংগালুৰু আৰু কলকাতা অভিমুখী 70টি শিশুক বিমানৰ টিকট দিয়ে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। GMCHত অনুষ্ঠিত এক অনুষ্ঠানত এই সাহায্য বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70তম জন্মদিনৰ সৈতে সংগতি ৰাখি পালন কৰা সেয়া সপ্তাহ উপলক্ষে অসমৰ স্বাস্থ্য বিভাগৰ এই পদক্ষেপ। শিশুসকলৰ এই অস্ত্ৰোপচাৰৰ লগতে যাত্ৰাকালৰ সকলো ব্যয় অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বহন কৰিব। নৰেন্দ্ৰ মোদীৰ সকলোৰে বাবে স্বাস্থ্য ভৱিষ্যত দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি এই উদ্যোগ গ্ৰহণ কৰিছোঁ বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে 12 বছৰৰ তলৰ শিশুসকলৰ যকৃত বৃক্ক আৰু অস্থিমজ্জা সংৰোপণৰ বাবে ৰাজ্য চৰকাৰে 100% সহায় কৰিব। ইয়াৰ বাবে প্ৰথম পৰীক্ষণ শিবিৰ অহা 10 অক্টোবৰত অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে হিন্দু বঙালীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ, শীঘ্ৰে ৰাজ্যত হিন্দু বঙালীৰ নতুন ৰাজনৈতিক দল। ৰাজ্যৰ হিন্দু বঙালীসকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ'ব এটা নতুন ৰাজনৈতিক দল। 2021ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতাও আগবঢ়াব। এই লক্ষ্যৰে ৰাজ্যৰ সকলো হিন্দু বঙালী সংগঠনে একত্ৰিত হৈ শীঘ্ৰেই অনুষ্ঠিত কৰিব জাতীয় অভিৱৰ্তন। অহা 10 আৰু 11 অক্টোবৰত ঢেকীয়াজুলিত সকলো হিন্দু বঙালী সংগঠনৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব। হিন্দু বঙালীসকলে নিজৰ সুৰক্ষিত ভৱিষ্যত আৰু অস্তিত্ব ৰক্ষাৰ বাবে গঠন কৰিব ৰাজনৈতিক দল। ঢেকীয়াজুলিত এই কথা প্ৰকাশ কৰে সদৌ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দেই। সদৌ বঙালী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দেৰ মুকলি প্ৰত্যাহ্বান, চৰকাৰলৈ 1 লাখ খিলঞ্জীয়া ভূমিহীনক সোণোৱাল চৰকাৰে মাটি পট্টা দিছে। যদি 1 লাখৰ ভিতৰত এজনে যদি হিন্দু বঙালী ভূমিহীনক চৰকাৰে মাটিৰ পট্টা দিছে তেনেহ'লে দেখুৱাই দিয়ক হিন্দু বঙালীসকল অসমৰ খিলঞ্জীয়া নহয় নেকি? যদি এজন হিন্দু বঙালীক মাটিৰ পট্টা দিছে তেনেহ'লে বিজেপিৰ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক। মুখ্যমন্ত্ৰীয়ে কেৱল মুখেৰে পাহাৰ ভৈয়াম বুলি ক'লে নহ'ব। সভাপতিজনে লগতে কয় যে 6 নং দফাৰ আমি কোনেও বিৰোধিতা কৰা নাই। অসম চুক্তিৰ 6 নং দফাত কোৱা হৈছে অসমীয়া মানুহৰ ভাষা, সংস্কৃতি, সাহিত্য, ঐতিহ্য আৰু সংৰক্ষণ বুলি কৰিব লাগে। আমিও অসম সন্তান, অসমীয়া বুলি ক'বলৈ অলপো কৃপণালি নকৰোঁ। কিন্তু এইখন চৰকাৰ অহাৰ পিছত নতুনকৈ এক অসমীয়া জাতি, খিলঞ্জীয়া জাতি সৃষ্টি কৰিব বিচাৰিছে। 1985ৰ পিছৰ পৰা অসমীয়া বঙালীৰ মাজত সংঘাত আঁতৰিছিল, কিন্তু বিজেপিয়ে পুনৰ সংঘাত আৰম্ভ কৰিছে। অসমীয়া বঙালীৰ মাজত সোণোৱাল চৰকাৰ হিন্দু বঙালী বিৰোধী। একেদৰে সদৌ BTC বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মুখ্য উপদেষ্টা শ্যামল চৰকাৰে কয় বৰাক ব্ৰহ্মপুত্ৰ আৰু BTCৰ বঙালীসকলৰ সুৰক্ষিত ভৱিষ্যতক লৈ ৰাজনীতি দল গঠন কৰা হ'ব। হিন্দু বঙালীৰ সকলো দল সংগঠনকে ধৰি নিষ্পেষিত বহু জাতি জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অহা 11 অক্টোবৰত ৰাজনৈতিক দলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰি যিটো সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব। আজিৰ 3 নম্বৰ খবৰটি হৈছে বৃহৎ নদী বান্ধ আৰু কা বাতিলৰ দাবীত লখিমপুৰত আছু AGYCPৰ জোৰ সমদল। লখিমপুৰত আছু AGYCPৰ জোৰ সমদল। বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই সমদল বাহিৰ। কেইবা শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ লৈছে এই কাৰ্যসূচীত। এই জোৰ সমদল লখিমপুৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা উলিওৱা হৈছে। 4 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। সঁচা কথা লুকাই নাথাকে, দিল্লীলৈ দৌৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হঠাৎ চাৰ্টাৰ প্লেনেৰে 19 ছেপ্টেম্বৰ আবেলি দিল্লীলৈ ৰাওনা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ লগতে স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। দিল্লীলৈ যোৱা খবৰ আনদিনা হোৱা হ'লে বৰ বিশেষ গুৰুত্বপূৰ্ণ নহ'লেও এই মুহূৰ্তত এই দিল্লী যাত্ৰাৰ আঁৰত আছে এক বিশেষ কাৰণ। ৰাজ্যসভাত বিজেপিৰ এজন সাংসদে কৰা এক প্ৰশ্নৰ পাছত
থৰকাচুটি হেৰুৱাইছে ৰাজ্য চৰকাৰে। ৰাজ্যবাসীক আভুৱা ভৰাই বহু কথা সংবাদমেল পাতি ঘোষণা কৰিলেও এই চৰকাৰে যে জাতি মাটি ভিত্তিক কোনো গুৰুত্ব নিদিয়ে সেই কথা প্ৰমাণ হৈছিল 16 ছেপ্টেম্বৰ 2020-ত। সেইদিনা ৰাজ্যসভাত বিজেপিৰ সাংসদ সম্ভাজী ছত্ৰপতিয়ে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া পৰামৰ্শ কমিটিক লৈ এক প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰায় 8 মাহৰ পূৰ্বে কমিটিয়ে এই প্ৰতিবেদন জমা দিছিল। ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে প্ৰতিবেদন গ্ৰহণ কৰিয়েই তেওঁলোকে এই প্ৰতিবেদন দিল্লীলৈ পঠাব। গৃহ মন্ত্ৰালয়ে কমিটিয়ে দিয়া পৰামৰ্শলানি বিবেচনা কৰি সেইবোৰ পূৰণ কৰিব। কিন্তু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ বিপৰীতে বিজেপি সাংসদ ছত্ৰপতিৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী ভি কিষাণ ৰেড্ডীয়ে দিয়া উত্তৰে ৰাজ্যবাসীৰ চকু কপালত তুলিছিল। 6 নং দফা সন্দৰ্ভত বিজেপিৰ সাংসদগৰাকীয়ে কৰা প্ৰশ্নকেইটা আছিল। 1 নম্বৰ প্ৰশ্নটো আছিলে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটিয়ে 6 নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিলেনে? 2 নম্বৰ প্ৰশ্নটো আছিল কমিটিয়ে কি পৰামৰ্শ দিলে? 3 নম্বৰতে কৈছিলে চৰকাৰে প্ৰতিবেদন পৰীক্ষা বা পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ কিমান সময় ল'ব? 4 নম্বৰতে আছিলে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে সদনক জনাইছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটিয়ে অসম চৰকাৰৰ হাতত অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন দাখিল কৰিলে। বৰ্তমান প্ৰতিবেদন অসম চৰকাৰৰ নিৰীক্ষণতে আছে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে এই কমিটি গঠন কৰাই নহয়, অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিবেদন পোৱাৰ পাছদিনাই সেইবোৰ কাৰ্যকৰী কৰিব বুলি খুদ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমান্তৰালভাৱে এই কমিটি গঠন কৰি অসমৰ খিলঞ্জীয়া লোকক নিৰাপত্তা দিব বুলি কৰা ঘোষণাৰ বিপৰীতে কিন্তু এই কমিটিয়ে 21 ফেব্ৰুৱাৰী 2020-ত প্ৰতিবেদন জমা দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষা বিচাৰিছিল বুলিও খবৰ প্ৰকাশ হৈছিল। 21 ফেব্ৰুৱাৰীতে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 25 ফেব্ৰুৱাৰীৰ দিনৰ 12 বজাত এই কমিটিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিব। এই প্ৰতিবেদনখন লাভ কৰাৰ পাছতে দিল্লীলৈ প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে তেনে ইংগিত দিছিল যদিও প্ৰতিবেদনখনৰ সন্দৰ্ভত প্ৰাণমৌন হৈ আছিল। তাৰ মাজতে 25 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এই প্ৰতিবেদন আছুৱে সংবাদমেল পাতি ঘোষণা কৰাৰ লৈও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আছুক সমালোচনা কৰিছিল। 11 আগষ্টত এই প্ৰতিবেদন ৰাজহুৱা কৰি প্ৰতিবেদনত কি আছে সেই বিষয়ে আছুৱে সংবাদমেল পাতি ঘোষণা কৰাৰ পাছতো প্ৰতিবেদন দিল্লীক জমা দিয়া বুলিয়েই ৰাজ্যবাসীক আশ্বস্ত কৰিব খুজিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 11 আগষ্টত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দিয়া এক বিবৃতিত এই প্ৰতিবেদনখন কোভিডৰ বাবে ৰূপায়ণ কৰিব নোৱাৰা কথাহে উল্লেখ কৰিছিল। এবাৰত লৈও তাত উল্লেখ নাছিল যে এই প্ৰতিবেদনখন ইমান দিনে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণে কৰা নাই। ৰাজ্যসভাত এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ভূমিকা গুমৰ ফাগ হোৱাত এতিয়া অসম চৰকাৰে আৰম্ভ কৰিছে এই দৌৰা-দৌৰি। কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে নহয়, দিল্লীলৈ গৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক। দিল্লীত এই প্ৰতিবেদন জমা দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ এই 3 বৰমূৰীয়া দিল্লীলৈ যাত্ৰা কৰা বুলি জানিব পৰা গৈছে। ইফালে BTC নিৰ্বাচন সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে তিনিও। উল্লেখ্য যে অসম চুক্তিৰ 6 নং দফাৰ এই প্ৰতিবেদন ৰাজ্যসভাত দিল্লীয়ে নাই পোৱা বুলি খুদ নিজ দলেৰে চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ সন্মুখীন হৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে ঋণৰ পৰিমাণ 101.3 লাখ কোটি টকালৈ বৃদ্ধি। কৰ সংগ্ৰহ হ্ৰাস পালে 22.5%। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰৰো ব্যাপক সংকোচন। গভীৰ অৰ্থ সংকটত চৰকাৰ। কৰোনা ভাইৰাছ সংক্ৰমণে সৃষ্টি কৰা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰ গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। চৰকাৰৰ আয় হ্ৰাস পোৱাৰ সময়তে ব্যয় বৃদ্ধি পাইছে আৰু ইয়াৰ লগতে বৃদ্ধি পাইছে ঋণৰ বোজাও। যোৱা জুনলৈকে চৰকাৰ ঋণৰ পৰিমাণ 101.3 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা বছৰ জুনত চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল 88.18 লাখ কোটি টকা। চৰকাৰে কালি প্ৰকাশ কৰা এখন ত্ৰৈমাসিক প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি চৰকাৰৰ মুঠ দেনাৰ 91.1% হ'ল ৰাজহুৱা ঋণ। যোৱা মাৰ্চত চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল 94.6 লাখ কোটি টকা। কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক প্ৰতিহত কৰিব
কৰিবলৈ বলবৎ হোৱা লকডাউনৰ ফলত চৰকাৰৰ ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাই গৈ আছে। চৰকাৰৰ বাবে প্ৰধান চিন্তাৰ কাৰণ হ'ল কৰ সংগ্ৰহ হ্ৰাস পোৱাটো। চলিত বিত্তীয় বৰ্ষত যোৱা 15 ছেপ্টেম্বৰলৈকে অগ্ৰিম কৰ সংগ্ৰহ 22.5% হ্ৰাস পায় আৰু 2,53,05,032.3 কোটি টকা হয়গৈ। জুনত অন্ত পৰা চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত কৰ সংগ্ৰহ 31% হ্ৰাস পায়, আনহাতে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো হ্ৰাস পাইছে। যোৱা 11 ছেপ্টেম্বৰত অন্ত পৰা সপ্তাহটোত বিদেশী মুদ্ৰাৰ পৰিমাণ 35.3 কোটি ডলাৰ হ্ৰাস পায় 54,164 কোটি ডলাৰ হয়গৈ। ইয়াৰ আগৰ সপ্তাহত বিদেশী মুদ্ৰা ভাণ্ডাৰ পৰিমাণ আছিল 54,201 কোটি ডলাৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। এই তিনিটা স্থানত বিনিয়োগ কৰিলে আপোনাৰ সন্তান হৈ পৰিব কোটিপতি। আৰ্থিক সমস্যাত যাতে পৰিবলগীয়া নহয় তাৰ বাবে বেছিভাগ লোকে ছেভিংছ কৰাৰ নতুন পথৰ সন্ধান কৰি থাকে। আৰ্থিক সমস্যাত যাতে পৰিবলগীয়া নহয় তাৰ বাবে বেছিভাগ লোকে ছেভিংছ কৰাৰ নতুন পথৰ সন্ধান কৰি থাকে। নিজৰ লগতে সন্তানৰ ভৱিষ্যত আৰ্থিকভাৱে সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষভাৱে গুৰুত্ব দিয়ে অভিভাৱকে। বিনিয়োগ কৰাৰ সময়ত বিভিন্ন দিশ ভালদৰে চালি জাৰি চোৱাত দৰকাৰ। মনত ৰাখিব লাগিব যে সন্তানৰ কিমান বয়সত কি বস্তুৰ দৰকাৰ হ'ব, সন্তানৰ জীৱনৰ লক্ষ্য হিচাপ কৰি বিনিয়োগ কৰা উচিত। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত সন্তানৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিব পাৰি। PPF ইনভেষ্ট কৰাৰ বাবে এটা জনপ্ৰিয় স্কিম সন্তানৰ নামত এই একাউণ্ট অভিভাৱকে খুলিব পাৰে। PPFত বৰ্তমান 7.1% সুতৰ হাৰ লাভ কৰে। এই স্কিমৰ মেচুৰিটিৰ সময় 15 বছৰ। বছৰত সৰ্বাধিক 1.50 লাখ টকা বিনিয়োগ কৰিব পাৰি। দুটা সন্তানৰ নামত বেলেগ বেলেগকৈ PPF একাউণ্ট খুলি 3 লাখ টকা পৰ্যন্ত বছৰি বিনিয়োগ কৰিব পাৰি। 15 বছৰৰ পিছত একাউণ্টৰ পৰা সম্পূৰ্ণ ধন উলিয়াব পাৰিব। আনহাতে ইনভেষ্টমেণ্ট 5 পৰা 5 বছৰলৈ বঢ়াবও পাৰি। ইকুইটি মিউচুৱেল ফাণ্ডে অন্য কোনো ইনভেষ্টমেণ্টতকৈ লং টাৰ্মত বেছি ৰিটাৰ্ণ দিয়ে। মিউচুৱেল ফাণ্ডত SIPৰ মাধ্যমেৰে বিনিয়োগ কৰিব পাৰি। সুকন্যা সমৃদ্ধি যোজনা কন্যাৰ বয়স 10 বছৰৰ তলৰ হ'লে সুকন্যা সমৃদ্ধি যোজনাত একাউণ্ট খুলিব পাৰে। সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট কেৱল চৰকাৰী বেংক বা ডাকঘৰতে খুলিব পাৰিব। বৰ্তমান 7.6% সুত পোৱা যায় এই আঁচনিত। বাৰ্ষিক এই স্কিমত ন্যূনতম 250 টকা ইনভেষ্ট কৰিব পাৰে, আনহাতে সৰ্বোচ্চ 1.50 লাখ টকা। যিদিনা একাউণ্ট খোলা হয় সেইদিনাৰ পৰাই 15 বছৰ ধন বিনিয়োগ কৰিব লাগিব। স্কিম কন্যাৰ 21 বছৰ বয়সত মিচিয়ৰ হয়। আৰু আজিৰ পাছৰ খবৰটি হৈছে কৰোণা হ'লে হওক মাস্ক নিপিন্ধো। গুৱাহাটীৰ মহানগৰীকে মাস্ক নিপিন্ধি আৰক্ষীক জৰিমনা দিলে 43 লাখ টকা। সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাইছে ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দৈনিক গড়ে অসমত আক্ৰান্ত হৈছে প্ৰায় 2,000তকৈ লোক। ফলত এতিয়া অসুবিধা হৈছে আক্ৰান্তসকলক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত। আনকি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা ৰোগীৰ সংখ্যাও। কিন্তু মহানগৰীকে মানি চলা নাই স্বাস্থ্য বিভাগৰ নিৰ্দেশনা। স্বাস্থ্য বিভাগে বাৰে বাৰে সকলোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। কিন্তু এতিয়াও বহু সংখ্যক লোকে মনা নাই এই নিৰ্দেশনা। উপায়হীন হৈ আৰক্ষীয়ে এতিয়া মাস্ক পৰিধান নকৰা লোকৰ পৰা লৈছে জৰিমনা। তথাপিও একাংশই নুশুনে চৰকাৰৰ কথা, নামানে চৰকাৰী নীতি নিয়ম। মাস্ক পৰিধান নকৰা লোকৰ পৰা জৰিমনা সংগ্ৰহ কৰি এতিয়া আৰক্ষীয়ে গঢ়িছে অভিলেখ। মাত্ৰ এদিনতে আৰক্ষীয়ে সংগ্ৰহ কৰিলে প্ৰায় 1 লাখ টকাৰ জৰিমনা। যোৱা মে'ৰ পৰা 16 ছেপ্টেম্বৰলৈকে মহানগৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোকৰ পৰা সংগ্ৰহ কৰিলে 38,11,700 টকাৰ জৰিমনা। আজিৰ দিনটোলৈকে এই পৰিমাণ হৈছেগৈ 43 লাখৰো অধিক। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে শীৰ্ষ নেতৃত্বৰ সেউজ সংকেত পালেই কংগ্ৰেছলৈ ঘূৰি যাব নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 2021ত হ'বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তৎপৰ হৈ পৰিছে শাসক বিৰোধী সকলো। প্ৰতিটো দলে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল। তাৰ মাজতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন কুমাৰ বৰাৰ ৰাজনৈতিক বিস্ফোৰণ। শনিবাৰে সংবাদ মাধ্যমৰ আগত ভূপেন কুমাৰ বৰাই কয় যে আগন্তুক 2021ৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘূৰি আহিব কংগ্ৰেছলৈ। ইতিমধ্যে কংগ্ৰেছৰ এগৰাকী শীৰ্ষস্থানীয় নেতাৰ সৈতে সঘনে যোগাযোগ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ। হাইকমাণ্ডাৰ সেউজ সংকেত পালেই আকৌ কংগ্ৰেছত যোগ দিব হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিষয়টোৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে মোক এইবোৰ কথাত অযথা টানি লাভ নাই। 2012 চনৰ পৰিৱেশ হ'লে আন আছিল। এতিয়া যদি
টাইম মেচিনৰ জৰিয়তে পুনৰ সেই সময়লৈ উভতি যাব পাৰি তেনেহ'লে কথা সুকীয়া। মন্ত্ৰীগৰাকীয়ে লগতে BTAD নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচন স্থগিত কৰিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিতভাৱে জনাইছে, কাৰণ এই সময়ত নিৰ্বাচন হ'লে বিভীষিকাময় পৰিস্থিতি হ'ব। কেৱল BTADতে নহয়, তাৰ পৰা নলবাৰী, দৰং আদি জিলালৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। মই কোনো ৰাজনৈতিক দলক দোষ নিদিওঁ, কাৰণ এটা দলে নিৰ্বাচন খেলাৰ মন কৰিলে আন দলসমূহেও নিৰ্বাচন খেলাৰ মন কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।